এওঁ নাম হ'ল দেউ। এওঁ এজন বৰ সৰহ সহল ল'ৰা, কিন্তু তেওঁ পঢ়ি আছে হাই ছেকেণ্ডেৰীত। প্ৰেমত অক ফেলা আৰু। এওঁ এজন বিজনেছমেন, কিন্তু বিজনেছত ফেলাৰ। মাক বাপেকৰ পইচাত এছ কৰি কৰি ব্ৰইলাৰ হৈ গৈছে। আৰু উপদেশসমূহ কি চাব, কৈছোঁ নহয়, পানী নহৰকে কথা। কি হ'ল কি হ'ল এইফালে 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 বহি বিয়া খাবে তো তই নহ'লে কান্দে নহ'লে কথাটো কওঁ বুলি কৈছো নাই ইয়াত মই কি নেকি দেই ক এতিয়া কি হ'ল ক কি হ'ল তোৰ দুখৰ কথা ক মোক ক মোৰ ঘৰত কৈছে মই গোটেই পইচা হ'ব পানীত মিলালো, কিন্তু গোটেই পইচা হ'ব পানীত বিচাৰিলো, এটকাও নাপালো। কি কাম মই মিলি তেনে তই পইচা পানীত মিলাই দিলি। যিখিনি পানীত তই পইচাটো মিলালি সেইখিনি পানী ঘৰতে আছে না? আছে আছে, ঘৰতে আছে। ধুনীয়াকে থৈ দিছ পানী, ধুনীয়াকে থৈ দিছো। কি আহিছে, অলপ চিৰিয়াছকে লগ না ভিনি। তোৰ ঘৰত আম গছ আছে, আছে তোৰ ঘৰত কঁঠাল গছ আছে, আছে তোৰ ঘৰত ডাঙৰ ডাঙৰ জাহাজী কল গছ আছে, আছে এই এনেকা জাতিলাও আছে, চব আছে। তাৰপিছত কওক। শুন যেতিয়া তই গছৰ গুৰিত পানীখিনি দিবি, গছত গুটি লাগিব, ফল ধৰিব, তই পইচা পাবি, বুজিলি? ইয়াতকে আৰু মই কি ভালকে বুজাম, বুজিলি? ধুনীয়াকে শুন কথাটো, শুনি যা, ভালকে শুনি যা কথাটো।